নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম জনাইছো ষ্টুডিঅত মই জয়শ্ৰী মেধি প্ৰথমে চাওক আজিৰ সংবাদ শিৰোনাম নগাঁও আৰু কাছাৰ কাগজ কলৰ নিলাম প্ৰক্ৰিয়া আৰম্ভ কাগজ কল কৰ্তৃপক্ষ আৰু চৰকাৰৰ বিৰুদ্ধে খৰ্গহস্ত ভুক্তভোগী শ্ৰমিক কৰ্মচাৰী কাল কৰোনাই বিপদ মাতিছে কৃষকলৈ মৰিগাঁও জিলাত বড়ো ধানৰ উপযুক্ত মূল্য পোৱা নাই কৃষকে ক্ষেত্ৰীত বন্যহস্তীৰ তাণ্ডৱ বন্যহস্তীয়ে ভাঙিলে বাসগৃহ খাই তহিলং কৰিলে ভঁৰালৰ ধান মৰিগাঁৱত অসম চৰকাৰৰ মুখ্য সচিব কোভিড পৰিস্থিতিকে ধৰি অন্যান্য সমস্যা সন্দৰ্ভত আলোচনা এতিয়া চাওয়াহক বাতৰি বিস্তৃত ৰূপত নিলাম হ'ব নগাঁও আৰু কাছাৰ কাগজ কল প্ৰায় 4 বছৰ কাল বন্ধ হৈ থকাৰ পিছত পানীৰ দৰত বিক্ৰী কৰাৰ ষড়যন্ত্ৰ কাগজ কলৰ বিৰুদ্ধে ইতিমধ্যে কাগজ কল দুটা নিলাম কৰাৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰাক লৈ কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ লগতে হিন্দুস্তান কাগজ নিগম কৰ্তৃপক্ষৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰিছে কল দুটাৰ সহস্ৰাধিক শ্ৰমিক কৰ্মচাৰী এক প্ৰকাৰ মূৰত যেন হৰক ভাঙি পৰাৰ দৰে হৈছে কাগজ কলৰ পৰিয়ালসমূহৰ মাজত সকলোলৈ কঢ়িয়াই নিছে হতাশা কাগজ কল বহুতৰে স্মৃতি বিজড়িত বহুতৰে আশা ভৰসাৰ শেষ সম্বল অৱশেষত এই কাগজ কল কৰা হ'ব নিলাম হয় 2017 চনৰ 13 মাৰ্চৰ পৰাই বন্ধ হৈ আছে নগাঁও আৰু কাছাৰ কাগজ কল দুটা এই কল দুটা পুনৰুজ্জীৱিত কৰাৰ বাবে কৰা হ'ল বহু প্ৰতিবাদ আনকি NCLTত গোচৰো তৰা হ'ল সম্প্ৰতি সকলোবোৰ অসাৰ প্ৰতিপন্ন কৰি লিকুইডেটৰ কুলদীপ বাৰ্মাই প্ৰকাশ কৰিলে কাগজ কল নিলামৰ বিজ্ঞাপন যাৰ পৰিপ্ৰেক্ষিতত কাগজ কল দুটাৰ কৰ্মচাৰীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে হয় এটা বৰ দুখজনক খবৰ আহিছে মধ্য অসমৰ কাৰণে নগাঁও কাগজ কল যিটো ইয়াৰ লগতে কাছাৰ কাগজ কল দুইটা কাগজ কল নিলামৰ এটা ব্যৱস্থা কৰিছে সংশ্লিষ্ট কৰ্তৃপক্ষই এই ক্ষেত্ৰত ইয়াৰ কৰ্মচাৰীসকলৰ এটা হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে এটা সময়ত এই কাগজ কল নদন বদন এটা পৰিৱেশ আছিল ইয়াত এতিয়া নিমামা পৰিৱেশলৈ গৈছে গতিকে এই ক্ষেত্ৰত আপোনালোকৰ সুৰক্ষা মঞ্চৰ তৰফৰ পৰা আপুনি কি মন্তব্য ব্যক্ত কৰিব অসমৰ মুখ্যমন্ত্ৰীলৈ এটাই আহ্বান যিহেতুকে আপুনি এতিয়া মুখ্যমন্ত্ৰী হৈছে মুখ্যমন্ত্ৰী হিচাপে আপোনাৰ প্ৰধান আৰু কৰ্তব্য হ'ব দায়িত্ব হ'ব আপোনাৰ অগ্নি পৰীক্ষা জাগিৰোড কাগজ কল পুঁজিপতি গোষ্ঠীৰ যি পাশা খেল সেই তাৰ পাশা খেলৰ পৰা আপুনি উদ্ধাৰ কৰিব লাগিব আৰু NCLTয়ে কি সাহসত NCLT কোৰ্টৰ পৰা এটা ৰায় দিয়াৰ পিছত ইয়াৰ যিজন লিকুইডেটৰ আছে তেওঁ কেনেকৈ এটা বিজ্ঞাপন দিবলৈ সাহস পালে এইটো এটা অসম চৰকাৰ জাতীয় কথা অসম চৰকাৰ জাতীয় প্ৰতিশ্ৰুতি হিচাপে যিহেতুকে নিৰ্বাচনী ইস্তাহাৰত জাগিৰোড কাগজ কল খোলাৰ কথা বক্তব্য প্ৰকাশ কৰিছে আপোনাৰ অগ্নি পৰীক্ষা আপুনি বিগত সময়ত কেইবাটাও দপ্তৰ দক্ষতাৰে চলাইছিল আপুনি মুখ্যমন্ত্ৰী দায়িত্ব গ্ৰহণ কৰিছে অসমীয়া মানুহৰ আৱেগক আপুনি লৈ পেলাই আগবাঢ়িব লাগিব আৰু অসমীয়া মানুহৰ আৱেগক লৈ পেলাই যদি আগবাঢ়িব বিচাৰিছে মধ্য অসমৰ অৰ্থনৈতিক ভেটি অসমীয়া মানুহৰ স্বাভিমানৰ প্ৰতীক জাগিৰোড কাগজ কলটো আপুনি চলাই দক্ষতাৰ পৰিচয় দিয়ক বিগত সময়ছোৱাত অসমৰ মুখ্যমন্ত্ৰী যিজন আছিল সোণোৱাল ডাঙৰীয়াই কথাই কথাই অসমীয়া মানুহে জাতীয় নায়ক কৈছিল কিন্তু তেওঁ প্ৰকৃততে জাতীয় নায়ক নহয় কথাবোৰ তেওঁ সাংঘাতিক এটা ভেঙুচালি কৰিলে তেওঁ বক্তব্যত বাৰে বাৰে কৈছিল জাগিৰোড কাগজ কল মোৰ আৱেগ জাগিৰোড কাগজ কল মই জুৱাই তোলাৰ ক্ষেত্ৰত যিকোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম তেওঁ বক্তব্যহে দিলে কিন্তু জাগিৰোড কাগজ কলৰ ক্ষেত্ৰত এদিনো তেওঁ কথা প্ৰকাশ কৰিব নোৱাৰিলে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আহ্বান বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ কাগজ কল সুৰক্ষা মঞ্চৰ পৰা আহ্বান আপুনি জাগিৰোড কাগজ কলৰ পৰিৱেশ পৰ্যবেক্ষণ কৰক আৰু জাগিৰোড কাগজ কল চলোৱাৰ ক্ষেত্ৰত আপুনি দৃঢ় ব্যৱস্থা গ্ৰহণ কৰক এই ক্ষেত্ৰত আৰু এটা কথা ইয়াত উত্থাপন হৈছে যে আমাৰ জাগিৰোডৰ যিজন স্থানীয় বিধায়ক তেওঁ এতিয়া এটা কেবিনেট মন্ত্ৰী হিচাপে তেওঁ দায়িত্বভাৰ গ্ৰহণ কৰিছে নতুন মন্ত্ৰীসভাত গতিকে তেওঁৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা কি হ'ব পাৰে এই ক্ষেত্ৰত আপোনালোকৰ তৰফৰ পৰা কেনেধৰণৰ মন্তব্য তেওঁ ইচ্ছা কৰিলে মূল ভূমিকা ল'ব পাৰে তেওঁ ইচ্ছা কৰিলে তেওঁ সদিচ্ছা থাকিলে মূল ভূমিকা ল'ব লাগে এই সমস্যাৰ ক্ষেত্ৰত তেওঁ বিভিন্ন দল সংগঠন ইয়াৰ কেইবাটাও কৰ্মচাৰী ইউনিয়ন আছে অফিচাৰ ইউনিয়ন সকলোকে লগত লৈ আলোচনা কৰি ইয়াৰ সমস্যাটো তেওঁ মুখ্যমন্ত্ৰীৰ ওচৰলৈ লৈ যোৱাৰ এটা ব্যৱস্থা গ্ৰহণ কৰিব পাৰে যিটো ব্যৱস্থাই কাগজ কল চলোৱাৰ ক্ষেত্ৰত এটা পজিটিভ
বাৰ্তা লৈ আহিব পাৰে বুলি আমি আশা কৰোঁ। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কাগজ কলৰ বেতন বঞ্চিত কৰ্মচাৰীসকলে। তাৎক্ষণিকভাৱে চৰকাৰে যিকোনো বিনিময়ত মিলটো কেৰেলা যেনেকৈ লৈছে টেক অভাৰ কৰিলে আমাৰ চৰকাৰখনো আগবাঢ়ি আহিব লাগে, টেক অভাৰ কৰিব লাগে আৰু তাৎক্ষণিকভাৱে ইয়াত কৰ্মচাৰীখিনি দৰমহাখিনি আদায় দিব লাগে। সুবৰ্ণ সুযোগ 15 তাৰিখ লাষ্ট ডেট আছে। অসম চৰকাৰে ইয়াতে পাৰ্টিচিপেট কৰিব লাগে, পাৰ্টিচিপেট কৰি পেলাই মিলটো হস্তগত কৰি আমাৰ উঠি হোৱা নিবনুৱা যিখিনি আছে সকলোকে ইয়াতে সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি বেতনৰ পৰা বঞ্চিত হৈ অহা কৰ্মচাৰীসকলে কষ্টকৰ জীৱন অতিবাহিত কৰি আহিছে। ইতিমধ্যে 84জনকৈ কৰ্মচাৰীয়ে সাৱটি লৈছে মৃত্যুক। তাৰ মাজতে আকস্মিকভাৱে কাগজ কল নিলামৰ খবৰ শুনি কৰ্মচাৰীসকলৰ মূৰত সৰগ ভাঙি পৰাৰ দৰে হৈছে। উপায়হীন হৈ কাগজ কলৰ কৰ্মচাৰীসকলে ৰাজ্য চৰকাৰক কল দুটা ক্ৰয় কৰি পুনৰ উৎপাদনক্ষম কৰি তুলিবলৈ জনাইছে আহ্বান। যি নিবিদা প্ৰক্ৰিয়া আৰম্ভ হৈছে তেওঁলোকে তাতে পাৰ্টিচিপেট কৰক, তেওঁলোকে অংশগ্ৰহণ কৰক, বিহিত ব্যৱস্থা গ্ৰহণ কৰি এই মিলকেইটা চলোৱাৰ ব্যৱস্থা কৰক। ব্যৱস্থা গ্ৰহণ কৰি আমাৰ যি তেওঁলোকে 1 লক্ষ লোক প্ৰতি বছৰ চাকৰি দিয়াৰ ব্যৱস্থা কৰিম বুলি কৈছে, তাৰে কিছু হ'লেও বহুতখিনি যুৱক যুৱতীয়ে ইয়াতে কৰ্মসংস্থাপন পাব 2টা মিলত। আনহাতে এইসকল কৰ্মচাৰীৰ বেদনা বুজি নৱনিৰ্বাচিত চৰকাৰখনে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। ক্ষেত্ৰীত বন্যহস্তীৰ তাণ্ডৱ। চৰকাৰী চিকিৎসালয়ৰ কাষতে দেওবাৰে নিশা বন্যহস্তীয়ে ভাঙিলে স্থানীয় লোকৰ বাসগৃহ। গৃহস্থৰ ভঁৰালৰ ধান খাই উপদ্ৰৱ চলালে অঞ্চলটোত। ক্ষেত্ৰীত বন্যহস্তীৰ উপদ্ৰৱত ক্ষতিগ্ৰস্ত গয়া। বাসগৃহ ভাঙি চূৰ্ণ বিচূৰ্ণ। ভক্ষণ কৰিলে ভঁৰালৰ ধান। কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰীত বন্যহস্তীৰ উপদ্ৰৱ। ক্ষেত্ৰীস্থিত 30খন বিচনাযুক্ত চিকিৎসালয়ৰ সমীপত দেওবাৰে নিশা বন্যহস্তীয়ে চলালে তাণ্ডৱ। খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ জাকে অঞ্চলটোত সময়ে সময়ে তাণ্ডৱৰ সৃষ্টি কৰি আহিছে। ফলত আতংকিত হৈ পৰিছে ৰাইজ। ইপিনে বন বিভাগে বন্যহস্তীৰ জাকটোক খেদি পঠাবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰি ক্ষোভিত হৈ পৰিছে গয়া। সেইদিনা নিশাও চিকিৎসালয়খনৰ সমীপৰে ঘৰত কোনো নথকাৰ সময়ত এটা দুখীয়া পৰিয়ালৰ বাসগৃহ বন্যহস্তীৰ জাকটোৱে ভাঙি চূৰ্ণ বিচূৰ্ণ কৰাৰ বিপৰীতে আন এঘৰৰ ভঁৰালৰ সমগ্ৰ ধান খাই শেষ কৰে, যাৰ ফলত এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে ভুক্তভোগী পৰিয়াল দুটা। এই ক্ষেত্ৰত বন বিভাগে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে বন্যহস্তীৰ জাকে অধিক ক্ষতি কৰাৰ আশংকা ব্যক্ত কৰিছে গয়াই। যোৱা ৰাতি যিটো হাতীৰ উপদ্ৰৱ চলিল আমাৰ খেতিত নিকটৱৰ্তী অনুষ্ঠান হাতীবেটৰ সন্মুখতে, আৰু এই এটা ঘৰ আছিল আৰু ল'ৰাজন কথা ক'ব নোৱাৰে কাৰণ লকডাউন মাজত বহুত অসুবিধাত পৰিলোঁ, পোহপাল দি আছিল। কাৰণ কালি সি নথকাত হাতীজাকে আহি গোটেই তহিলং কৰিছে, ঘৰত একো এটা বস্তু নাই, গোটেই ভাঙি চুৰমাৰ বিচ্ছিন্ন কৰিছে আৰু কেইবাটাও ঘৰ এনেকৈ কৰিছে। আৰু আমাৰ ওচৰতে মোৰ ঘৰতো প্ৰায় 2টা দুলিৰ ধান একে শেষ কৰি পেলাইছে আৰু ঘৰ চৰ ভাঙি চূৰ্ণ বিচ্ছিন্ন কৰি পেলাইছে। যাৰ লক্ষী বৈশ্য বুলি কয়, ল'ৰাটোৰ নাম লক্ষী বৈশ্য। দিন হাজিৰা কৰি খায় বেচেৰে আৰু বহুত কষ্ট কৰি সি পোহপাল দি আছিল পৰিয়ালটোক। আৰু মই অনুৰোধ কৰোঁ যাতে চৰকাৰে বিশেষ আৰ্থিক সহায় কৰে যাতে এই পৰিয়ালটোৰ কাৰণে। বন বিভাগক আমি যোৱাবাৰো জনাইছোঁ, প্ৰায় এইটো আজি নহয় আজি 3-4 বছৰ ধৰি এনেকৈ হাতীৰ সৰু সুৰা উপদ্ৰৱ চলি আছে আৰু আজি অলপ বেছিকৈ ক্ষতিসাধন কৰিছে কাৰণ বন বিভাগ নিমাত হৈ আছে। আৰু আগতো আমি জনাইছিলোঁ, কোনো ধৰণৰ সিহঁতে গুৰুত্ব নাই। আৰু ইয়াতে ওচৰতে ইমান ডাঙৰ এটা ৰিজাৰ্ভ আছিল প্ৰায় 20 একৰ মাটিৰ, কিন্তু আজি গোটেই গছ কাটি তহিলং কৰিছে কোনো দুষ্কৃতিকাৰী, আৰু কোনো ধৰণৰ এইটোৰ কোনো ব্যৱস্থা নাই আৰু কোনো ধৰণৰ ছাৰ্ভে নকৰে, আহি কোনো খবৰ নলয়, গোটেই গছ কাটি, যাৰ কাৰণে হাতী আজি মানুহৰ মাজলৈ আহিবৰ কাৰণে বাধ্য হৈছে। কাল কৰোনাৰ বাবে ঘোষিত অৰ্ধ লকডাউনে বিপদ মাতিছে কৃষকলৈ। পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে বড়ো ধানৰ কৃষকৰ। লাহৰীঘাটত প্ৰতিমোন বড়ো ধানৰ মূল্য হৈছেগৈ 350ৰ পৰা 400 টকা। ইয়াৰ বিপৰীতে এগৰাকী শ্ৰমিকক দৈনিক পাৰিশ্ৰমিক দিব লাগে 400 টকা। মহামাৰী কৰোনাই মৰিগাঁও জিলাৰ বড়ো ধানৰ কৃষক ৰাইজলৈ কঢ়িয়াইছে বিপদ। অধিক লোকচানৰ সন্মুখীন হৈছে এইসকল বড়ো ধানৰ কৃষক। যি সময়ত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বজাৰত আকাশলংঘী হৈছে, সেই একেখিনি সময়তে অৰ্ধ লকডাউনৰ সুযোগ লৈ মধ্যভোগীয়ে অতি কম মূল্যত
ক্ৰয় কৰিছে বড়ো ধান। এই দৃশ্য মৰিগাঁও জিলাৰ বানেধোৱা লাহৰিঘাট অঞ্চলৰ। প্ৰতি বছৰে ব্ৰহ্মপুত্ৰ নদীৰ বানপানীয়ে শালি বাও ধানৰ খেতি বিধ্বস্ত কৰি থৈ যোৱাৰ পাছত জোৰাতাপলি মাৰিবলৈ কৃষকসকলে বড়ো ধানৰ খেতি কৰিব লগা হয়। অধিক মূল্যত তেল সাৰ ক্ৰয় কৰি আৰু প্ৰতিগৰাকী শ্ৰমিকৰ দৈনিক হাজিৰা 400 টকা পাৰিশ্ৰমিক দিব লগা কৃষকে এতিয়া প্ৰতিমোন ধান বিক্ৰী কৰিবলগীয়া হৈছে 350ৰ পৰা 400 টকাত। এতিয়া 350 টকা ধান বেচিলে আমাৰ বহুত লোকচান হয়। এতিয়া হাজিৰা কামলাৰ দাম এজনকে লাগে 400কে টকা আৰু খোৱা বোৱা আছেই, সেইটো কাৰণে আমাৰ বহুতখিনি লছ হৈ গৈছে। প্ৰতি বিঘা মাটিত ধান উৎপাদনৰ বাবে অধিক ধন খৰচ কৰি পানীৰ দৰত ধান বিক্ৰী কৰি অধিক লোকচানৰ সন্মুখীন হ'ব লগা হৈছে এইসকল বড়ো ধানৰ কৃষক। সেয়ে এতিয়া এইসকল কৃষকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনক ধান ক্ৰয়ৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ ল'বলৈ আহ্বান জনাইছে। বৰ্তমান এজন মানুহৰ হাজিৰা দাম 400 টকা। এতিয়া আমাৰ ধান বিক্ৰী কৰিব লাগে 350 টকা। এইটো আমাৰ সমস্যাটো তাত হৈ আছে। এতিয়া ধৰক 1 বিঘা মাটি আপোনাৰ কাটিলে 20 মোন ধান ওলায়, হাজিৰা পইচা বেছি হৈ যায়। খেতি কৰিলে ধৰক আপোনাৰ 1 বিঘা মাটি কৰিলে তেলৰ দাম আৰু সাৰ ঔষধ আছে, এইবিলাক ধৰি পেলাই মানে একেবাৰে লছ বৰ্তমান লছত হৈ আছে। যিটো আমাৰ উচিত মূল্যত যিটো আমি বেচিব পাৰিলোহেঁতেন, সেইটো বৰ্তমান সময়ত লকডাউনৰ সময়ত আমি বেচিব পৰা নাই। চৰকাৰেতো আমি শুনা পাইছোঁ যে চৰকাৰে বহুত ধান লৈ থাকে, তেনেকুৱা আমি আজিলৈকে পোৱা নাই, কৃষকসকলে পোৱা নাই। নতুন চৰকাৰ হৈছে হেমন্ত বিশ্ব শৰ্মা, যাতে এইখিনিৰ ওপৰত চকু দিয়ে। জাগিৰোড ৰেলৱে ষ্টেচনত দেওবাৰে দেখা গ'ল আৰক্ষীৰ নিৰাপত্তাৰক্ষীৰ যুদ্ধংদেহী পৰিৱেশ। কেৰেলাৰ পৰা বিবেক এক্সপ্ৰেছেৰে অহা যাত্ৰীসকলে যাতে পূৰ্বৰ সপ্তাহটোৰ দৰে উদ্ভণ্ডালিৰ সৃষ্টি কৰিব নোৱাৰে, সেই উদ্দেশ্যে আৰক্ষীয়ে এই পৰিৱেশ ৰচনা কৰে। জাগিৰোড ৰেলৱে ষ্টেচনত আৰক্ষীৰ নিৰাপত্তাৰ মাজত কোভিড পৰীক্ষা। স্বাস্থ্য বিভাগৰ সহযোগত 272 যাত্ৰীৰ কোভিড পৰীক্ষা। দেওবাৰে জাগিৰোড ৰেলৱে ষ্টেচনত দেখা গ'ল আৰক্ষীৰ নিৰাপত্তাৰক্ষীৰ এক যুদ্ধংদেহী পৰিৱেশ। যোৱা 23 মেত সংঘটিত ঘটনাৰ দৰে কেৰেলাৰ পৰা অহা বিবেক এক্সপ্ৰেছ যাত্ৰীবাহী ৰেলগাড়ীখনৰ শতাধিক যাত্ৰীয়ে যাতে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰি কোভিড পৰীক্ষা নকৰোৱাকৈ পলায়ন কৰিব নোৱাৰে, তাৰ ওপৰত অধিক গুৰুত্ব দি দেওবাৰে মৰিগাঁও আৰু জাগিৰোড আৰক্ষীয়ে শতাধিক নিৰাপত্তাৰক্ষীৰ সহযোগত ষ্টেচনটোত এই পৰিৱেশ ৰচনা কৰে। উল্লেখযোগ্য যে কেৰেলাৰ পৰা বিবেক এক্সপ্ৰেছ ৰেলগাড়ীখনত আহি জাগিৰোড ৰেল ষ্টেচনত নামে 268জন যাত্ৰীৰ লগতে আন এখন যাত্ৰীবাহী ৰেলত আহে 4জন যাত্ৰী। এই লৈ মুঠ যাত্ৰী আছিল 272জন। ৰেল বিভাগ আৰু মৰিগাঁও আৰক্ষী প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত এই ৰেল যাত্ৰীসকলক শাৰী শাৰীকৈ নামিবলৈ দিয়া হয় আৰু স্বাস্থ্য বিভাগৰ সহযোগত সকলো ৰেল যাত্ৰীকে কোভিড পৰীক্ষা কৰোৱা হয়। আমাৰ মানে ইয়াতে ইনফৰমেশ্যন আছিলে মানে 100-150 মানুহ আহিব আৰু সেইমতে আমি আগতীয়াকৈ যাতে আৰু মানে কোনো যোৱাবাৰৰ নিচিনা পেচেঞ্জাৰ উইদাউট টেষ্টিং ওলাই নাযায়, আমি আৰক্ষী CRPF ৰেলৱে পুলিচ সকলো লগাই থৈছোঁ। মেডিকেল আপুনি দেখা পাইছে, মেডিকেল এৰেঞ্জমেণ্টো কৰা হৈছে, যথেষ্টখিনি কৰা হৈছে যাতে আৰু মানে পেচেঞ্জাৰৰ অসুবিধা নহয় আৰু সোনকালে বস্তুটো এজ পাৰ কোভিড প্ৰট'কল মানি পেলাই সমাপ্ত কৰিব পাৰি। আৰু এতিয়া বৰ্তমানতো চব স্মুথলি গৈ আছে। অভাৰঅল হিচাপটো গোটেইখিনি কৰাৰ পিছতে ক'ব পাৰিম, কাৰণ বহুত মানুহ আপোনাৰ আনৰিজাৰ্ভ টিকেট নাইবা উইদাউট টিকেটো আহে, সেইকাৰণে একজেক্ট নাম্বাৰটো আমি এতিয়া ক'ব নোৱাৰিম। টিকেট তেওঁলোকৰ টিকেট ইনস্পেক্টৰ্ছ আজি বহুত আহিছে, এক্সট্ৰা পাৰ্টি আহিছে, আপুনি দেখিবই। তেওঁলোকে চেকিং কৰি আছে আৰু আমিও নোট ডাউন কৰি আছোঁ যিখিনি লাগতিয়াল বস্তু। ৰেল যাত্ৰীসকলক RAT আৰু RT-PCR পৰীক্ষা কৰাৰ পিছত মুঠ 11জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ইয়াৰে 9জন নগাঁও জিলাৰ আৰু 2জন আছিল মৰিগাঁও জিলাৰ। আজি আমাৰ টোটেল পেচেঞ্জাৰ্ছ বিবেক এক্সপ্ৰেছত আপোনাৰ আহিলে 268 পাৰ্চনছ
আৰু এখন আছিল আদাৰ ট্ৰেইন ৰাজেন্দ্ৰ নগৰত আছিলে 4 পাৰ্চনছ টোটেল হ'ল 272 আউট অফ 272 আমাৰ টোটেল পজিটিভ পেচেণ্ট ৰেট টেষ্ট কৰোঁতে ওলালে 11 নাম্বাৰছ তাৰে 9 জন হ'ল আমাৰ নগাঁও জিলাৰ আৰু 2 জন হ'ল মৰিগাঁও জিলাৰ আৰু এতিয়া আমি নগাঁও জিলাৰ প্ৰশাসনৰ লগত কথা পাতিছোঁ নগাঁও জিলাৰ যিসকল পজিটিভ পেচেণ্ট আমি ইয়াত পালোঁ তেখেতসকলক নগাঁৱলৈ আমি পঠিয়াই দিম ইনষ্টিটিউচনেল আইচলেশ্যনৰ কাৰণে আৰু আমাৰ যি 2 জন আহিছে তেখেতসকলকো আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম ইনষ্টিটিউচনেল আইচলেশ্যনৰ কাৰণে উল্লেখযোগ্য যে যোৱা 23 মেত কেৰেলাৰ পৰা বিবেক এক্সপ্ৰেছত অহা শতাধিক যাত্ৰীয়ে কোভিড পৰীক্ষা নকৰাকৈ ষ্টেচনটোৰ পৰা পলায়ন কৰাক লৈ সমগ্ৰ মৰিগাঁও আৰু নগাঁও জিলাত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল পাছত জিলা দুখনৰ আৰক্ষীয়ে বিভিন্ন প্ৰান্তৰ পৰা 203 জনক আটক কৰিছিল আৰু ইয়াৰে 14 জনৰ দেহত পোৱা গৈছিল কোভিড পজিটিভ আজি টোটেল পেছেঞ্জাৰ আহিলে আপোনাৰ 272 তাৰে 11 জনৰ দেহত কোভিড পজিটিভৰ চিনাক্তকৰণ কৰা হৈছে গোটেইকেইজনক ৰেড কৰা হৈছে তাৰ মাজত 6 জন মান আৰু অলপ চিম্পটমেটিক পোৱা গৈছে নিগেটিভ থকাৰ পাছতো তেওঁলোকৰ আৰ্টিফিচিয়েল চেম্পল সংগ্ৰহ কৰা হৈছে স্বাস্থ্য বিভাগৰ মোটামুটি 30 জন কৰ্মী আমাৰ ইয়াত জড়িত হৈ আছিল মানুহকেইজন কিছুমান নগাঁও ডিষ্ট্ৰিক্টৰ আছে আৰু মৰিগাঁও ডিষ্ট্ৰিক্টৰ কম আছে নগাঁও ডিষ্ট্ৰিক্টৰ বেছি মানুহ পজিটিভ হৈছে লাহৰীঘাটত বড়ো ধানৰ খেতিত ধানৰ পৰিৱৰ্তে পালে পতান খহনীয়াগ্ৰস্ত কৃষকৰ মাজত হাহাকাৰ ক্ষুব্ধ কৃষকে ধান খেতিত লগালে জুই মৰিগাঁও জিলাৰ লাহৰীঘাটত বড়ো ধানৰ খেতি কৰা কৃষকৰ মূৰত ৰামটাঙোন পৃথিৱী নামৰ ধানৰ বীজ কোম্পানীটোৰ PHP 456 নামৰ বৰ্ণশংকৰ জাতৰ ধান খেতিত এতিয়া ধানৰ সলনি ওলাইছে পতান প্ৰতি কিলোগ্ৰাম ধানৰ বীজ 300 টকাত কিনি মূৰৰ ঘাম মাটিত পেলাই খেতি কৰি মূৰে কপালে হাত দিবলগীয়া হৈছে এইসকল কৃষকে এয়া মৰিগাঁও জিলাৰ হুগলতলি খেতিপথাৰৰ দৃশ্য এইদৰে বিঘাই বিঘাই বড়ো ধানৰ খেতিত পতান দেখি কৃষকে জ্বলাই দিছে ধান খেতি কৃষকে অধিক ধান উৎপাদন কৰাৰ আশাৰে উক্ত কোম্পানীটোৰ ধানৰ বীজৰ কঠীয়া ৰোপণ কৰিছিল বিগত 3টা মাহত সাৰ পানী যোগান ধৰাত ধান গছসমূহ লহপহকৈ বাঢ়ি অহাত কৃষকৰ মনত অপাৰ আনন্দ জাগিছিল কিন্তু ধান পকাৰ সময়ত কৃষকে ধানৰ বিপৰীতে পতান হেপালে এতিয়া কৃষকক ৰামঠগন দিয়া ধানৰ বীজ কোম্পানীটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ লগতে ক্ষতিপূৰণৰ দাবী জনাইছে ভুক্তভোগী কৃষকে চৰকাৰৰ পৰা অনুৰোধ জনাইছোঁ যে এইখিনি আমি গৰাখনীয়া মানুহ আমি নদী ভাঙা মানুহ ইয়াত নতুনকৈ আহি খেতি কৰিছোঁ ঠিকা মাটি লৈ পেলাই যেতিয়া 5 বিঘা খেতি কৰি পৃথিৱীৰ ধানটো লগাইছোঁ ভাল বুলিয়ে লগাইছোঁ কিন্তু এতিয়া চব ধানে পতন হ'ল এতিয়া আমি ল'ৰা ছোৱালীক কেনেকৈ লৈ পুহিম কেনেকৈ আমি চলিম আমি গৰাখনীয়া মানুহ আমাৰতো মাটি আৰু বাৰী নাই বেছিকৈ আমি কিবা এটা আৰু বেলেগ ব্যৱস্থা কৰি চলিব পাৰিম লোকৰ মাটি আমি খেতি কৰিছোঁ পৃথিৱী ধানটো চৰকাৰে আমাক কি ব্যৱস্থা কৰে 5 বিঘা ধৰি একদম টোটেল পতান আৰু মানুহে পৃথিৱী কোম্পানী যিমান ধান কৰিছে চব মানুহ তেনেকেই হৈছে পৃথিৱী নামৰ কোম্পানীৰ ধানৰ বীজ ৰোপণ কৰি লাহৰীঘাটত আৰু বহু কৃষক সৰ্বস্বান্ত হ'ব লগা হৈছে এতিয়া আপোনালোকক অনুৰোধ কৰিছোঁ এতিয়া আমাৰতো ল'ৰা ছোৱালী কেনেকৈ পঢ়িম বুলি ইমান খেতি কৰি বৰবাদ হৈ গ'ল চব খেতি আপোনালোকে কিবা এটা ব্যৱস্থা কৰিব লাগিব চলিব লাগিব আমাৰ ল'ৰা ছোৱালীটো পঢ়িব লাগিব মৰিগাঁও জিলাত কোভিড পৰিস্থিতিকে ধৰি বিভিন্ন বিষয়ৰ বুজ লোৱাৰ উদ্দেশ্যে মঙলবাৰে মৰিগাঁৱত উপস্থিত হয় অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা মুখ্য সচিবগৰাকীয়ে জিলাখনৰ উপায়ুক্ত আৰক্ষী অধীক্ষকসকলৰ লগত এক বৈঠকতো মিলিত হয় মৰিগাঁৱত উপস্থিত অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা উপায়ুক্ত আৰক্ষী অধীক্ষকৰ লগত গুৰুত্বপূৰ্ণ বৈঠক জিলাখনৰ কোভিড পৰিস্থিতিৰ বিষয়েও আলোচনা হয় মঙলবাৰে মৰিগাঁৱত উপস্থিত হয় অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱা মুখ্য সচিবগৰাকীয়ে লাহৰীঘাটৰ বান পৰিস্থিতি ব্ৰহ্মপুত্ৰৰ মথাউৰি আদি পৰিদৰ্শন কৰাৰ লগতে জিলাখনৰ কোভিড পৰিস্থিতিৰ বিষয়েও বুজ লয় তেওঁ মৰিগাঁও আৱৰ্ত ভৱনত উপায়ুক্ত সীমাৰেখা ভূঞা আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজন
লাহৰীঘাটৰ বিধায়ক, মৰিগাঁও ৰাজহ চক্ৰৰ বিষয়া, জিলাখনৰ সকলো খণ্ড উন্নয়ন বিষয়াৰ লগত গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। हमारा होमगार्ड एंड वीडीपी का ड्यूटी है। अगर आपको कुछ खबर मिल रहा है, ऐसे कोई बाहर निकल रहा है, आप हमें इन्फॉर्मेशन दीजिए, हम नेसेसरी एक्शन लेंगे। कोविडर जो सिचुएशन है तो बुझ लबले आइছোঁ আৰু ইয়াত জিলাৰ যিখিনি বিষয়া তেখেতসকলৰ লগত মই আলোচনা কৰিলোঁ কোভিড চিটুৱেশ্যনৰ ওপৰত আৰু আমি কি কৰিব লাগে। টেষ্টিং যিখিনি হৈ আছে তাতকৈ অকণমান বিশেষকৈ আমাৰ বাহিৰৰ পৰা মানুহ যিখিনি আহি আছে এইবোৰৰ পৰা তাৰ টেষ্টিং 100% হ'ব লাগে। তাৰপিছত ভেকচিনেশ্যন এটা কথা মই ক'লোঁ যে যিবোৰ ফিল্ড ষ্টাফ যেনেকৈ ডক্টৰ মেডিকেল ডিপাৰ্টমেণ্টৰ বহুতখিনি এমপ্লয়িজ আছে তেওঁলোকৰ গোটেই 100% মানে ভেকচিনেশ্যন আমি কৰিব লাগিব। মৰিগাঁৱৰ ফুৰাগাঁৱত আৰক্ষীৰ জালত জুৱা খেলৰ মাফিয়া। একাধিক গোচৰত অভিযুক্ত ফুৰাগাঁৱৰ জুৱাৰী মাফিয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিলে জেললৈ। ফুৰাগাঁও আৰক্ষীৰ জালত মৰিগাঁৱৰ জুৱাৰ সম্ৰাট আবু হানিফ। আবু হানিফক গ্ৰেপ্তাৰ কৰি শনিবাৰে জেল হাজতলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে। ধৃত আবু হানিফৰ বিৰুদ্ধে ফুৰাগাঁও থানাত আছে একাধিক গোচৰ। একাধিক মহিলাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা আবু হানিফৰ বিৰুদ্ধে বিবাহৰ নামত বহু মহিলাক নিৰ্যাতন কৰাৰো অভিযোগ আছে। বৰালিমাৰী শৈবৰ গাঁৱত আবু ডকাইত নামে খ্যাত কুখ্যাত অপৰাধীটোৱে এটা ৰাজনৈতিক দলৰ পৰা টিকট লৈ বিগত দিনত পঞ্চায়ত সভাপতিৰ দৰে আসনো কলংকিত কৰিছিল। নৈপৰীয়া অঞ্চলটোত জুৱাৰ সম্ৰাট আবু হানিফৰ নেতৃত্বতে চলিছিল কেইবাটাও জুৱাৰ ঘাটি। শুকুৰবাৰে নিশা ফুৰাগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে কুখ্যাত জুৱাৰী হানিফৰ বিৰুদ্ধে ফুৰাগাঁও থানাত 85/21 নং গোচৰ ৰুজু কৰি শনিবাৰে জেল হাজতলৈ প্ৰেৰণ কৰে। আজি কিছুদিন আগতে আমাৰ থানাত এটা গোচৰ ৰুজু হৈছিলে। বিশেষভাৱে সক্ষম এগৰাকী ছোৱালী এটা বলৎকাৰ কৰা হৈছে। আমি ইমিডিয়েটলি গ্ৰেপ্তাৰ কৰি আমি তদন্ত ক্ৰমত ৰাখিছিলোঁ। ঘটনা সংক্ৰান্তত আমি জানিব পাৰিছিলোঁ আবু হানিফ বৰালিমাৰী আবু হানিফ নামৰ লোকজনে সেই মানুহঘৰত গৈ পেলাই টকা দি 10,000 দি পেলাই প্ৰলোভন কৰিবলৈ চেষ্টা কৰিছিলে আৰু গোচৰ ৰুজু নকৰিবলৈ দাবী ধমকি দিছিলে আৰু যিজন আসামী তেওঁকো পলুৱাই ৰখাৰ ক্ষেত্ৰত নেতৃত্ব বহন কৰিছিল। ঠিক একেদৰে সেই আবু হানিফ নামৰ লোকজনে বৰালিমাৰীত বিভিন্ন অঞ্চলত এনেকুৱা বিভিন্ন ধৰণৰ ঘটনা গাপ দিবলৈ ভাবুকি প্ৰদান কৰি আহিছে আৰু বহু ক্ষেত্ৰত বহু লোকৰ পৰা এনেধৰণে টকা পইচা আদায় কৰি অহাৰো এক নজিৰ আছে। তাৰোপৰি তেখেত বিভিন্ন জুৱা খেলৰ একনায়কত্ববাদ হিচাপে দায়িত্ব বহন কৰি থকাৰো এটা প্ৰমাণ পোৱা গৈছে। তেখেতে বৰালিমাৰী এলেকাত আজি বহুদিন ধৰি পেলাই তেনেকুৱা ধৰণৰ জুৱা খেলো চলাই আহে, নেতৃত্ব বহন কৰে। গতিকে অভাৰঅল তেওঁ এজন হেবিচুৱেল অফেণ্ডাৰ বুলি আমি ক'ব পাৰোঁ। এতিয়া তেওঁক আমি যোৱাকালি নিশা বৰালিমাৰীৰ পৰা কৰায়ত্ব কৰিছোঁ আৰু আমি তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰিম। এতিয়া চাওঁ আহক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি। কৰোনাত আক্ৰান্ত হৈ নিগেটিভ হোৱাৰ প্ৰায় এসপ্তাহৰ পিছত মৃত্যু হয় জাগিৰোডৰ মইনাজানৰ বাসিন্দা হৰিসাধন দাস নামৰ লোকজন। কৰোনাত আক্ৰান্ত হোৱাৰ পিছত প্ৰথমে মৰিগাঁৱত আৰু পাছত অৱস্থা অতি সংকটজনক হোৱাত GMCHত চিকিৎসাৰ ব্যৱস্থা কৰিছিল স্বাস্থ্য বিভাগে। GMCHত চিকিৎসাধীন অৱস্থাত হঠাতে মঙলবাৰে লোকজন মৃত্যু হোৱাত মৃতদেহ জাগিৰোডৰ ঘৰলৈ অনা হয় যদিও পৰিয়ালৰ লোকে চিকিৎসালয়ত চিকিৎসাৰ গাফিলতি হোৱা বুলি গুৰুতৰ অভিযোগ কৰিছে। জাগিৰোড চিভিলত লৈ গ'ল, পিছত টেষ্ট কৰালে পজিটিভ ওলালে কোভিড। তাৰপিছত ডক্টৰে প্ৰথমে ক'লে হোম কোৱাৰেণ্টাইন, পিছত লৈ গ'ল মৰিগাঁও 2 দিন ৰাখিলে, অক্সিজেন দি ৰাখিলে। ছুপাৰ স্পেচিয়েলিষ্ট লৈ গ'ল,
তাতে ৰাখিলে পিছত দুদিন এনে চিম্পল বেডত ৰাখিলে ৰখাৰ পিছত চিম্পল বেডত অক্সিজেন দি ৰাখিলে পিছত দেউতাই ফোন কৰি কৈছে কি মোক ICUত সোমাব পাৰে কিবা যদি টকা পইচা লাগে তহঁতে ব্যৱস্থা কৰি ৰাখ আয়ুষ্মান কাৰ্ড দিছে এটোত লিখা আছে কি 5 লাখ টকা পৰ্যন্ত ফ্ৰী হ'ব সব কিন্তু আয়ুষ্মান কাৰ্ডখন দেখুৱালে আয়ুষ্মান কাৰ্ডখন কি একো ভ্যালু নাই এটো সবেই জানে যে ICUৰ পেশেন্ট এজন খাব নোৱাৰে উঠিব নোৱাৰে সেই কাৰণে তো ICUত সোমা হয় হ্যাঁ খোৱা দি থৈ গুচি যায় লোকজনক চিকিৎসাধীন অৱস্থাত উপযুক্তভাৱে খাদ্য আৰু ঔষধ নিদিয়াৰ অভিযোগ কৰিছে পৰিয়ালৰ লোকে হাত বান্ধি থোৱাৰ পিছত তেতিয়াতো ফোনো কৰিব নোৱাৰে এতিয়াচোন দেউতাই চিঞৰি থাকে মুখ খুলি দিয়ক এনেকৈ কৈ থাকে তেতিয়া কয় কি মানুহজন উল্টা পুল্টা কৰি থাকে এইটো উল্টা পুল্টা কথা ক'ৰ পৰা আহে মোৰ দেউতাটো পাগল নাছিলে নেগেটিভ ওলাইছে পিছত মেছেজ সোমাইছে মোবাইলত নেগেটিভ ওলাইছে পিছত আমি ক'লো নেগেটিভ ওলাইছে যদি আমাক দি দিয়ক আমাৰ পেচেণ্ট আমি প্ৰাইভেটত চিকিৎসা কৰিম ঠিক হোৱা নাই ইমান দিন ধৰি এটা মানুহ কি 20 দিন লাগে নেকি ঠিক হ'বলৈ পিছত সিহঁতে কয় নিদিওঁ আমি অক্সিজেন লেভেলটো কম আছে এতিয়া আমি দিব নোৱাৰোঁ কি কৰিলে মানে আৰু মেডিচিন আপোনাৰ ফটো মাৰি ৰাখিছোঁ কেৱল পায়খানা কৰা টেবলেটটো খোৱালে এইটো লেমফিন আছে যে সেইটো খোৱালে আৰু বাকি সব টেবলেট হৈছে যেনেকুৱা বাকচত তেনেকুৱাই আছে উল্লেখযোগ্য যে ইতিমধ্যে কণ্টেইনমেণ্ট জোনৰ পৰা মুক্ত হোৱা মইনাজানৰ 4জন লোক কৰোনাত মৃত্যু হৈছে আমাৰ ইয়াতে পশ্চিম গুণুচা মইনাজানত একেলগে বহুত মানুহ পজিটিভ ওলাইছিলে কৰোনা পজিটিভ ওলোৱাত আমাৰ ইয়াতে কণ্টেইনমেণ্ট জোনো দিছিলে কিন্তু আমাৰ দুৰ্ভাগ্যৰ বিষয় যে ইয়াতে লগে লগে 3-4জন মানুহ ঢুকাইছে তাৰমানে ওচৰিকে একেলগেতো আপোনাৰ 3জন মানুহ তাৰপিছত ইফালে এজন 4জন মানুহ ঢুকাইছে কৰোনা কালত ইয়াৰ পৰাতো ইয়াত তেওঁলোকৰ মানুহবিলাক আমাৰ সুস্থই দেখিছিলোঁ লৈ গৈছিল অক্সিজেনবিলাকো ঠিকেই আছিলে কিন্তু যোৱাৰ পিছত এতিয়া তেওঁলোকৰ পৰিয়ালৰ মানুহ কোৱা মতে আৰু যে কিছু তাতে হয়তো কিছু কেয়াৰৰ অসুবিধা হোৱাৰ কাৰণে তো ঢুকাইছে কিন্তু আমাৰ ইয়াতে কণ্টেইনমেণ্ট জোন চলি থকাৰ সময়ত এটা কথা ভাল হৈছে আমাৰ ৰাইজেও সহযোগ কৰিছে আৰু লোকেল যিজন প্ৰশাসনিক বিষয়া আমাৰ CEO বাইদেউ তেখেতে কিন্তু ইয়াতে অলপ হেল্পফুল কিছুমান পদক্ষেপ লৈছে কিন্তু বাকী আমাৰ ইয়াত মানুহ ঢুকাইছে এইটো এটা ডাঙৰ কথা লগে লগে যোৱাকালিও এজন ঢুকাইছে আজিও এজন ঢুকাইছে আজি যিজন ঢুকাইছে তেওঁৰ নাম হৰিসাধন দাস আৰু কালি ঢুকুৱাজনৰ নাম হৈছে গৈ আপোনাৰ প্ৰমোদ দাস এই দুইজন মানুহ মানে ওচৰা ওচৰি এদিন পিছে ঢুকাইছে আৰু তেওঁলোকে ইমান বয়স নাই 50 দুজনে 50 মানৰ হ'ব ইয়াতকৈ বেছি সোণাপুৰত ৰাইজৰ দ্বাৰা আটক ড্ৰাগছ পেডলাৰ পেডলাৰজন বালিগেটৰ ৰাজু বৰ্মন বুলি চিনাক্ত আটকাধীন পেডলাৰজনৰ পৰা উদ্ধাৰ এটা মোবাইল ফোন গাঞ্জা কিছু নগদ ধন আৰু 3টা কণ্টেইনাৰত নিষিদ্ধ হেৰইন ইতিমধ্যে ঘটনাস্থলীত সোণাপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে আমি দৰ্শকসকলক পুনৰবাৰ জনাইছো সোণাপুৰত ৰাইজৰ দ্বাৰা আটক ড্ৰাগছ পেডলাৰজন বালিগেটৰ ৰাজু বৰ্মন বুলি চিনাক্ত আটকাধীন পেডলাৰজনৰ পৰা উদ্ধাৰ এটা মোবাইল ফোন গাঞ্জা কিছু নগদ ধন আৰু 3টা কণ্টেইনাৰত নিষিদ্ধ হেৰইন মই পাইছিলোঁ এইটো কাগজত বান্ধা আছিলে কি যোৱা নাই পেলাই আছিলে মই উঠালোঁ কি বস্তু বুলি পিছত এইটো টেমা দুটা পালোঁ আৰু এই গাঞ্জা ঘটনাস্থলীত সোণাপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে নাই বেচিবৰ কাৰণে আনিছিলে আমাৰো মানুহ লগাই থোৱা আছিলে তাৰপিছত খবৰ দিলে আমি আহিলোঁ তাত চাৰ্চ কৰোঁতে 3টা কণ্টেইনাৰ পালোঁ সৰু আৰু এতিয়া আমি ফাৰ্ডাৰ প্ৰচিডিউৰখিনি কৰিম ৰাজু মোটামুটি ইয়ানে বালিগেটত থাকে ল'ৰাটোৱে এই কোৱা হিচাপত আৰু অৰিজিনেল এই নিজেই লৈ আনিছে তাৰ পকেটত আমি পালোঁ মৰিগাঁৱৰ বঘৰাত আদৰ্শ কোভিড ভেকচিন কেন্দ্ৰ মুকলি কেন্দ্ৰটো মুকলি কৰে মৰিগাঁও জিলাৰ উপায়ুক্তই সোমবাৰে মৰিগাঁৱৰ বঘৰাত এটা আদৰ্শ কোভিড ভেকচিন কেন্দ্ৰ মুকলি কৰা হয় কেন্দ্ৰটো মুকলি কৰে উপায়ুক্ত সীমাৰেখা ভূঞাই বঘৰা ৰাজ্যিক চিকিৎসালয়ৰ অন্তৰ্গত বঘৰা মজলীয়া বিদ্যালয়ত এই কেন্দ্ৰটো মুকলি কৰি উপায়ুক্তগৰাকীয়ে সকলোকে কোভিড ভেকচিন কেন্দ্ৰটোলৈ আহি স্বাস্থ্য বিভাগে আগবঢ়োৱা ভেকচিন ল'বলৈ আহ্বান জনায়
মৰিগাঁৱত বঘৰা হাই ছেকেণ্ডেৰী স্কুলখনত আদৰ্শ ক'ভিড প্ৰতিষেধক কেন্দ্ৰ মুকলি কৰিলোঁ আৰু মই বৰ সুখী হৈছোঁ কাৰণ ইয়াত ৰাইজৰ যিটো পাৰ্টিচিপেশ্যন দেখিছোঁ তেওঁলোক আগবাঢ়ি আহিছে ভেকচিন ল'বলৈ আৰু আশা ৰাখিছোঁ মৰিগাঁও জিলাৰ সমস্ত ৰাইজে ইয়াত ভেকচিন ল'বলৈ সকলো নিজৰ নিজৰ নিৰ্দিষ্ট কেন্দ্ৰত আগবাঢ়ি আহে। অনুষ্ঠানত মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষিতিশ চন্দ্ৰ পেগু, বঘৰা ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক ডাক্তৰ অমৰজ্যোতি ডেকাৰ লগতে বঘৰা অঞ্চলৰ বহুকেইটা সামাজিক সংগঠনৰ কৰ্মকৰ্তা উপস্থিত থাকে। উল্লেখযোগ্য যে আদৰ্শ কোভিড ভেকচিন কেন্দ্ৰত ভেকচিন গ্ৰহণ কৰিবলৈ অহা প্ৰতিগৰাকী লোককে একোটাকৈ গছপুলি উপহাৰ হিচাপে আগবঢ়োৱা হয়। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ লগতে ৭ম বৰ্ষপূৰ্তি উপলক্ষে বিজেপিৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত দেওবাৰে এক সেৱামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়। সেৱামূলক এই কাৰ্যসূচীৰ অংশস্বৰূপে বিজেপিৰ কাৰ্যকৰ্তাসকলে মৰিগাঁও অসামৰিক চিকিৎসালয়ত ৰোগীৰ মাজত মাস্ক, ছেনিটাইজাৰ আৰু ফল-মূল বিতৰণ কৰে। মৰিগাঁও জিলাৰ বিজেপিৰ সভাপতি প্ৰবীণ মেধি, অনুসূচিত জাতি মৰ্চাৰ সভাপতি বাবুল কৰ্মকাৰ আদিৰ নেতৃত্বত এই কৰোনা কালত চৰকাৰী নীতি নিৰ্দেশনা মানি চলিবলৈ ইয়াৰ জৰিয়তে এক সজাগতামূলক কাৰ্যসূচীও আগবঢ়ায় বিজেপিৰ কৰ্মকৰ্তাসকলে। আজি ভাৰতীয় জনতা পাৰ্টিৰ দ্বিতীয়টো কাৰ্যকালৰ দ্বিতীয় বৰ্ষৰ পূৰ্তি উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আদেশ মৰ্মে ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্দেশ মৰ্মে আমি আজি জিলা ভাৰতীয় জনতা পাৰ্টিৰ মৰিগাঁও জিলাৰ কাৰ্যকৰ্তাসকলে জিলা কমিটিৰ তৰফৰ পৰা মৰিগাঁও চিভিল হস্পিটেলত আমি মাস্ক, ছেনিটাইজ, ফল এইবিলাক বিতৰণ কৰোঁ। হুজাইত চিকিৎসকক প্ৰহাৰ ঘটনা সন্দৰ্ভত সোণাপুৰ জিলা চিকিৎসালয়ত চিকিৎসক আৰু চিকিৎসাকৰ্মীৰ প্ৰতিবাদ। বন্ধ ৰখা হ'ল OPD পৰিধান কৰিলে ক'লা বেজ। ডাক্তৰ সেউজ কুমাৰ সেনাপতিৰ ওপৰত চলোৱা বৰ্বৰ আক্ৰমণৰ গৰিহণাৰ লগতে ঘটনাৰ লগত জড়িত দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাই প্ৰতিবাদী চিকিৎসকসকলে। হয়, যোৱাকালি যিটো হুজাইৰ অন্তৰ্গত উদালি CCCত ডক্টৰ সেউজ কুমাৰ সেনাপতিৰ ওপৰত যি অমানৱীয় বৰ্বৰ কাণ্ড সংঘটিত হ'ল তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু আজি আপোনালোকে গম পাইছে সমগ্ৰ অসমতে আজি OPD বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে আৰু ক'লা বেজ পৰিধান কৰাৰ সিদ্ধান্ত লৈছে। আমাৰ কিছুমান দাবী আছে যে গোটেই যিকেইজন দোষী আছে তেওঁলোকক কৰায়ত্ব কৰিব লাগে আৰু উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে। সমগ্ৰ জাগিৰোড অঞ্চলত বৃদ্ধি পোৱা নিচাজাতীয় দ্ৰব্যৰ প্ৰচলন শীঘ্ৰে বন্ধ কৰাৰ দাবীত আমচুৰ জাগিৰোড শাখা সমিতিয়ে অলপতে জাগিৰোড থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও অন্য এক স্মাৰক পত্ৰৰ যোগেৰে এই আহ্বান জনাইছিল আমচুৰ নেতাকৰ্মীসকলে। মৰিগাঁও জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ অন্তৰ্গত জাগিৰোড আঞ্চলিক আমচুৰ উদ্যোগত আমি যোৱা 21 তাৰিখে এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ জাগিৰোড ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক। আৰু আমাৰ এই জাগিৰোড অঞ্চলত যি আপোনাৰ ড্ৰাগছৰ বাং আৰু জোৱাৰ গাড়ীবিলাক চলি আছে এইবিলাক উৎখাত কৰাৰ বাবে, কিন্তু সেই 21 তাৰিখৰ পৰা আজি তাৰিখলৈকে কোনো তেওঁলোকৰ তৎপৰতাৰ কাম কৰা আমি দেখা নাই। গতিকে আজি আকৌ আমি এখন স্মাৰকপত্ৰ আমি প্ৰদান কৰিছোঁ ভাৰপ্ৰাপ্ত মহোদয়ক। আৰু সেই আজি স্মাৰকপত্ৰৰ জৰিয়তে আমি এটা দাবী জনাইছোঁ যে আমাৰ জাগিৰোড অঞ্চলৰ যিবিলাক আপোনাৰ গাঁও অঞ্চলবিলাক আছে, আপোনাৰ নখলা গ্ৰাণ্ড, গুনুচা, পালিগুৰি, চেনিমাৰী, কাকৰজলা, চাকুমাকু, কুয়াজল আদি অঞ্চলত আপোনাৰ এই ড্ৰাগছবিলাক আপোনাৰ আজি ভিতৰলৈ সোমাই গৈছে। আৰু উঠি অহা প্ৰজন্মৰ 20, 22, 23, 24, 25 বছৰীয়া ল'ৰাবিলাকে খাই আপোনাৰ ধ্বংসৰ মুখলৈ গুচি গৈছে। অতি সোনকালে ইয়াৰ আইনী ব্যৱস্থা কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। জাগিৰোডৰ HPC কোভিড কেয়াৰ কেন্দ্ৰত মৰিগাঁৱৰ উপায়ুক্ত ৰোগীৰ অভিযোগৰ ভিত্তিত কেন্দ্ৰটো পৰিদৰ্শন কৰিলে মৰিগাঁও জিলাৰ উপায়ুক্ত সীমাৰেখা ভূঞাই। কোভিড চিকিৎসালয়খনত ৰোগীসকলে পৰ্যাপ্ত সুবিধা লাভ নকৰাৰ কেতবোৰ অভিযোগ উত্থাপিত হৈছিল। অভিযোগ মতে কোভিড ৰোগীসকলে আঁঠুৱা, উপযুক্ত পানী, চাবোন আদি লাভ কৰা নাছিল। কৃষক নেতা
বদনসময় ৰোগীসকলৰ হৈ এই অভিযোগ উত্থাপন কৰাৰ পিছতে শুকুৰবাৰে উক্ত কোভিড চিকিৎসালয়খন পৰিদৰ্শন কৰি উপায়ুক্তগৰাকীয়ে চিকিৎসালয়খনৰ কোভিড ৰোগীসকলে পাব লগা সুবিধাসমূহ পোৱাৰ ব্যৱস্থা কৰিবলৈ চিকিৎসকক নিৰ্দেশ দিয়ে। জাগিৰোড অৱস্থিত কাগজ কলত কোভিড কেয়াৰ যি চেণ্টাৰত যি প্ৰায় 70জন মানুহ 68জন মানুহ কোভিড ৰোগী আক্ৰান্ত আছে। আটাইতকৈ দুৰ্ভাগ্য কথা যে সেইসকল কোভিড আক্ৰান্ত লোকসকলৰ ৰাতি শুবলৈ আঁঠুৱা নাই। এটা ডাঙৰ সমস্যা হৈছে। এতিয়া মই কোভিড কেয়াৰ চেণ্টাৰৰ পৰা ওচৰৰ পৰা আহিছোঁ। মোৰ আমাৰ সংগঠনৰ মানুহ 6-7জন তাত মানুহ আছে। তেওঁলোকে মোক কালি মানে ফোন কৰি কৈ আছে যে আঁঠুৱা নাই, পায়খানা কৰি হাত ধুবলৈ চাবোনৰ ব্যৱস্থা নাই, কম বেছি পৰিমাণে চেনিটাইজটো হৈছে আৰু খোৱা পানী পৰ্যাপ্ত। খাবৰ সময়ত খালি আধা লিটাৰ বটল এটা দিয়ে, হাফ লিটাৰ বটল এটা, সেইটো পৰ্যাপ্ত নহয়। এজন মানুহ কমেও দিনটোত 2 লিটাৰ পানী লাগে। গতিকে কালি মই উপায়ুক্ত মহোদয়াৰ লগতো পাতিছোঁ, চাৰ্কল অফিচাৰৰ লগতো পাতিছোঁ। এইকেইটা সমস্যা সমাধান কৰি দিবৰ কাৰণে আমি স্থানীয় বিধায়ক, তেতিয়া অসম চৰকাৰৰ শক্তিশালী মন্ত্ৰী আমাৰ জাগিৰোড সমষ্টিৰ বিধায়ক পীযুষ হাজৰিকা ডাঙৰীয়াদেৱক আমি কৰজোৰে আহ্বান জনাইছোঁ যে অতি সোনকালে এই ৰোগীসকলক এই সমস্যাসমূহ আঁতৰ কৰি দিবলৈ। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বা বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।